হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ মাজৰে বহুত কেইজনে ৰিকুৱেষ্ট কৰিছিলে যে বেক চাইডৰ দুটামান ডিজাইন দেখাবৰ কাৰণে। মই এটা দেখাব চেষ্টা কৰিছোঁ। ইয়াতে আমাৰ চেষ্ট আছে 36, ৱেষ্ট আছে 32, লেন্থ 13.5 আৰু শ্বল্ডাৰ 14। যিহেতু শ্বল্ডাৰ 14 আছিলে, 14ক 2ৰে ডিভাইড কৰি আমি লৈছোঁ ইয়াত 7, আৰু আমি নেকটো কাটিম আমি 3, আৰু আমি ইয়াতে যিহেতু শ্বল্ডাৰ লৈছোঁ 7, সেইকাৰণে আমি আৰ্ম হ'লো ল'ম 7। ঠিক আছে, আৰু বেক চাইডত যিহেতু এটা সৰুকৈ ডিজাইন দেখাব চেষ্টা কৰিছোঁ, সেইকাৰণে আমি লৈছোঁ 9.5। যিহেতু আমাৰ চাইজটো ডাঙৰ, সেইকাৰণে অলপ বেছিয়ে কাটা লৈছোঁ। 9.5ত চিন দি তলৰ ওপৰত যেনেদৰে নেকটো কাটিবৰ কাৰণে 3 ইঞ্চত চিন দিছিলোঁ, 3 ইঞ্চত, তো এনেদৰে আকৌ তলতো 3 ইঞ্চত চিন দি আঁচডাল এনেদৰে সমানকৈ টানি লৈছোঁ। তাৰ পৰা আমি যিহেতু 7 ইঞ্চৰ চিনটো দিছিলোঁ আৰ্ম হ'ল, সেইটো চিনটো টানি দিছোঁ, অলপ বেকা হৈছে, মই স্কেলেটো পুনাই দিম বাৰু। ঠিক আছে, আমাৰ যিহেতু চেষ্ট আছিলে 36ক আমি 4 ভাগ কৰি 4 ভাগৰ এভাগ লৈছোঁ, 9 পাইছোঁ, আৰু 9ৰ লগত আমি বেছিকৈ কিমান ল'ম, 2 ইঞ্চ যোগ দি ল'ম, যিহেতু আমাৰ চিলনিত সোমাব। ঠিক আছে, আমি গোটেই ব্লাউজটো লেন্থ পাইছিলোঁ আমাৰ 13.5, ইয়াতে আমি 1 ইঞ্চ যোগ দি লৈছোঁ, 14.5ত চিন দিছোঁ। ঠিক আছে, ৱেষ্ট আছিলে আমাৰ যিহেতু 32ক আমি 4 ভাগ কৰি 4 ভাগৰ এভাগ লৈছোঁ, 8ৰ লগত আমি 2 ইঞ্চ যোগ দি লৈছোঁ, আৰু এনেদৰে আঁচডাল মিলাই লৈছোঁ। মিলাই গৈছে, যিহেতু এডাল বেকা হৈ গৈছিলে, সেইকাৰণে মই পুনৰ আকৌ এবাৰ স্কেলেৰে মিলাই লৈছোঁ। ঠিক আছে, যিহেতু আৰ্ম হ'ল আমাৰ বেক চাইড হয় এইটো, সেইকাৰণে আমি 1.5 ইঞ্চ লৈছোঁ। আজি যিহেতু অকল বেক পাৰ্টটোৱে দেখাম, তো যদি ফ্ৰণ্ট ব্লাউজৰ কাটিং ষ্টিচিং শিকিব বিচাৰে, তেন্তে মোৰ ইউটিউব চেনেলটোত গৈ পিনি চাব পাৰিব। এতিয়া দেখিছেনে, বেক চাইডৰ এটা ডিজাইন দিবলৈ ওলাইছোঁ। তো ইয়াৰ কাৰণে আমি লৈছোঁ 2 ইঞ্চত তলৰ পৰা চিন দিছোঁ ওপৰত, দেখিছেনে, এটা ধুনীয়াকৈ তলৰ পৰা 2 ইঞ্চত চিন দি লৈছোঁ, আৰু ছাইডত আমি লৈছোঁ 1 ইঞ্চ, দেখিছে, আৰু এই 1 ইঞ্চটোৰ লগত আমি এনেদৰে ওপৰলৈ অলপটো শ্বেপটো মিলাই লৈছোঁ, আৰু সেই 2 ইঞ্চ দিছিলোঁ যে, সেই তাৰ পৰা তললৈকে দেখিছেনে, চিনটো এনেদৰে মিলাই লৈছোঁ তললৈকে। ঠিক আছে, যদি কিবা বুজাত অসুবিধা হয় তেন্তে ক'ব পাৰিব। ঠিক আছে, এতিয়া আমাৰ হৈ গৈছে। এতিয়া আমি ইয়াত কাটি পিনি দেখাম আপোনালোকক। ছাইডৰ পৰা কাটি গৈছোঁ, যিহেতু বহুতৰে কাটিংটো ভুল হয়, খোলা পাৰ্টটোৰ ফালৰ পৰা কিছুমানে কাটি দিয়ে, মানে য'ত কাটিলে মানে কি হয়, মাজতে দুটা ফাৰ হৈ যায়, সেইকাৰণে সেই বস্তুটোৰ কাৰণে আমি বন্ধ ছাইডটো সদায় নিজৰ গাৰ ফালে ৰাখিব। যেতিয়া ব্লাউজ বা কিবা কাটিব লয়, যেতিয়া বন্ধ ছাইডটো থাকে, সেইটো নিজৰ গাৰ ফালে ৰাখিব। দেখিছেনে, এটা ইমান ধুনীয়া ডিজাইন, খুব ভাল লগা। একচুৱেলি মই মেইন পাৰ্টটো কটা নাই, নেক্সট পাৰ্টত আপোনালোকক দেখাব চেষ্টা কৰিম বাৰু। বাই বাই।